ডেৰ মাহ পূৰ্বে এগৰাকী কন্যা সন্তানৰ পিতৃ হৈছিল হাবিলদাৰ নাৰ্জাৰী। ডেৰ মাহ সময় কটাইছিল নিজৰ কন্যা সন্তানৰ লগত। ডেৰ মাহ সময় নিজ কন্যা সন্তানৰ লগত সময় কটাই নিজ কৰ্মস্থলীলৈ ৰাওনা হৈছিল জোৱান পিতৃ হাবিলদাৰ নাৰ্জাৰী। বাটত গৈ থাকোঁতে পত্নীলৈ ফোন, মই ঠিকেই আছোঁ, তোমালোকে চিন্তা নকৰিবা। তাৰ পাছতে অন্য এটা ফোন, সেই ফোনতে ঘটিল ঘটনা। নহ'বলগীয়া ঘটনা হ'ল কণমানিজনীৰ লগত। পিতৃহাৰা হ'ল কণমানিজনী আৰু কোনোদিনে দেউতা বুলি মাতিবলৈ নাপাব কণমানিজনীয়ে। বন্ধু বান্ধৱীসকল, উত্তৰ শালমৰাৰ ধুলাউৰাৰ জোৱান হাবিলদাৰ নাৰ্জাৰী যোৱা মঙলবাৰে 2 মাহ ছুটীত থাকি নিজ কৰ্মস্থলীলৈ ৰাওনা হৈছিল ৰাজধানী এক্সপ্ৰেছত। হঠাৎ এটা ফোন কলত ক'লে ৰেলখনত মৃত অৱস্থাত আছে হাবিলদাৰ নাৰ্জাৰী। তেখেতক দিল্লীৰ আলিগড় হস্পিতালত ৰখা হৈছে। এই খবৰ পাই সকলো ঘৰৰ পৰিয়াল কান্দোনত ভাগি পৰিছে। বন্ধু বান্ধৱীসকল, এই খবৰটোৱে সঁচাই আমাক মৰ্মাহত কৰি তুলিছে। বন্ধু বান্ধৱীসকল, আপোনালোকলৈ মোৰ এটাই অনুৰোধ, আপোনালোকে কমেণ্ট বক্সত তেখেতৰ আত্মাৰ সদ্গতিৰ বাবে এটা কমেণ্ট লিখিবলৈ নাপাহৰিব। আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব আৰু ভিডিঅ'টো আপোনালোকে খুব বেছি শ্বেয়াৰো কৰি দিব। বন্ধু বান্ধৱীসকল, যদি আপোনালোকৰ চেনেলটোত ভিডিঅ'সমূহ চাই ভাল লাগে তেনেহ'লেহে আপোনালোকে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টো ইমানেই আছিল। আকৌ লগ পাম এটি নতুন ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে এৰিলোঁ।